মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2022 চনৰ পাঠ্যগণিত অৰ্থাৎ এৰিথমেটিকৰ কোৱেশ্চনৰ পৰা 48 লৈকে মই কৰি দিছো 49 আৰম্ভ কৰিছো 49 কি আছে তোমালোকৰ এটা ঘড়ীৰ মূল্য 20% হ্ৰাস পোৱাত ইয়াৰ চাহিদা 20% বৃদ্ধি পায় দোকানখনত বিক্ৰীৰ প্ৰভাৱ হয় সাধাৰণ অৰ্থত এনেকা দেখা যায় যে 20% হ্ৰাস পাইছে আৰু 20% বৃদ্ধি পাইছে গতিকে ইয়াত আমাৰ বৃদ্ধি মানে মুঠতে দোকানৰ বিক্ৰীৰ বৃদ্ধিও হোৱা নাই হ্ৰাসও হোৱা নাই কিন্তু তেনেকুৱা নহয় এটো আমি কৰিলেহে গম পাম ইয়াৰ এটা শৰ্টকাট ফৰ্মুলা আছে ফৰ্মুলাটো মই তোমালোকক আগত বুজাই দিছো তাৰ পিছত ইয়াক মই সলভ কৰি দেখাই দিছো কাম অন লেটস স্টাৰ্ট ফৰ্মুলাটো হলে এনেকা তোমালোকৰ ডিক্ৰিজ পাৰ্সেন্টেজ কিন্তু এইবিলাক কিন্তু হা মই পাৰ্সেন্টেজ কমন লৈ কৈ দিছো ডিক্ৰিজ মানে হ্ৰাস প্লাস ইনক্ৰিজ মানে বৃদ্ধি প্লাস okay decrease into increase by 100 এটো হল তোমালোকৰ ফৰ্মুলা ইয়াত দেখিবা পাৰ্সেন্ট ক্লিয়াৰ এতিয়া তোমালোকে ভ্যালু বিলাক বহাই দিলে হল ডিক্ৰিজৰ পাৰ্সেন্টেজ কিমান আছিল 20 যেহেতু এটো ডিক্ৰিজ সেইকাৰণে মাইনাস দিবা প্লাস ইনক্ৰিজ কিমান আছিল 20 ক্লিয়াৰ প্লাস ডিক্ৰিজ যেহেতু মাইনাস ব্ৰেকেটত ৰাখা এটা 20 হয় ফাইন ইনটু ইনক্ৰিজ কিমান 20 বাই তোমালোকে লিখিবা 100 লিখিলা নহয় ফাইন এবাৰ ইয়াক আমি ক্যালকুলেট কৰিম -20 + 20 ক্যান্সেল গল ক্যান্সেল যোৱাৰ পিছত আমাৰ কি থাকিল ইকুৱেল টু তোমালোকে লিখিলা তলত 100 ফাইন ইয়াৰ আছে প্লাস ইনটু মাইনাস কিমান হ'ব মাইনাস এতিয়া 2 ইনটু 2 কিমান হ'ল 4 দুটা শূন্য আছে দুটা শূন্য তোমালোকে লগাই দিলা এইবাৰ তোমালোকে কাটাকাটি কৰিবা এই শূন্য কাটিলা এই শূন্য কাটিলা তানে কিমান থাকিল -4/1 তাৰমানে -4% তেনেহলে -4% মানে কি বুজিলা তোমালোকৰ 4% হ্ৰাস হৈছে গতিকে তোমালোকে ইয়াত অপচনটো চাব পাৰিছা এই অপচন 4% হ্ৰাস পাইছে এবাৰ তোমালোকক মান নিৰ্ণয় কৰিব দিছে মানে মান নিৰ্ণয় কৰিবলৈ যাওঁতে গোটেইখিনি আমাক তুলিবলগীয়া হয় মই তুলিছো ৰবা তাৰ আগতে এইখিনি মই ডিলিট মাৰি দিছো ৰবা ক্লিয়াৰ সো তেনে যাৰ মান উলিয়াব দিছে আমাক হেতু মই লিখিছো ৰবা 20 divided by 5 whole into কি আছিল চাবা লাগিব +2 আচ্ছা ৰবা এটা আছে তোমালোকৰ +2 divided by 16 divide 8 তাৰপিছত into 2 তাৰপিছত আৰু কি আছে into 2 plus 10 divided by 5 ৰবা 10 divided by 5 within bracket কিন্তু এটো 10 divided by 5 lastly কি কৈছে তোমালোকৰ into 3 into 2 into 3 into 2 clear এটো হৈ গল তোমালোকৰ এটা ইয়াক আমাক সলভ কৰিব লাগে ফাৰ্স্ট তোমালোকে জানিবা এইবিলাকৰ ক্ষেত্ৰত সকলো সময়ত বদমাছ ৰুল ফলো কৰিবা বদমাছ ৰুল ফাৰ্স্টত থাকিল তোমালোকৰ ব্ৰেকেট হেকাৰণে ব্ৰেকেটৰ কাম কৰিবা ব্ৰেকেটৰ ভিতৰত যদি এটাতকৈ অধিক তোমালোকৰ অপাৰেশন থাকে তেনেহলে তোমালোকৰ ডিভিশনৰ কামটো আগত কৰিবা আমি ইয়াত কৰিছো কি ব্ৰেকেটৰ কাম স্টাৰ্ট কৰি দিছো চাবা ইয়াত ব্ৰেকেট আছে নহয় আৰু ব্ৰেকেটৰ ভিতৰত আছে তোমালোকৰ ডিভিশন গতিকে 20 দি তোমালোকে 20 ক 5 ৰে হৰণ কৰিলে তোমালোকৰ কিমান বাৰ যাব 4 বাৰ প্লাস 2 into এইবাৰ কিন্তু ব্ৰেকেটৰ কাম কৰিম আমি 16 তোমালোকে 8 ৰে হৰণ কৰিলে কিমান হ'ব 2 times গল তাৰ পিছত into 2 আছে প্লাস ইয়াত আকৌ ব্ৰেকেট আছে নহয় ইয়াতো ডিভিশন গতিকে ডিভাইড কৰা 10 ক 5 দি ডিভাইড কৰিলে তোমালোকৰ 2 হ'ব into 3 into 2 লাগিয়ে আছে ক্লিয়াৰ নেক্সট লাইন তোমালোকে যাবা এটো পিছে তোমালোকৰ ইকুৱেল টু লিখিব লাগিব কিন্তু দেই ইকুৱেল টু এবাৰ 4 লিখিলা প্লাস ইয়াত গোটেই অপাৰেশন বিলাকৰ ভিতৰত মাত্ৰ এটা ডিভিশন আছে গতিকে ডিভিশনৰ কামটো আমি কৰি লম 2 ক 2 দি ডিভাইড কৰিলে মানে এটো কথা কৈছো 1 হ'ব into 2 plus 2 into 3 into 2 হৈ গল এবাৰ মাত্ৰ তোমালোকৰ মাল্টিপ্লিকেশন কাম বাকি থাকিল হয়নে মাল্টিপ্লিকেশন 4 plus 2 1 is 2 হ'ব প্লাস 2 3 গুণ 6 6 2 গুণ 12 লাষ্টলি তোমালোকৰ থাকিল এটাই অপাৰেশন হে আহিছে প্লাস মানে
4 আৰু 2 6 6 আৰু 12 যোগ কৰিলে তোমালোকৰ 18 হ'ব গতিকে তোমালোকৰ অপচন হৈ গ'ল 18 সহজ অপচন আছে নে 50 তোমালোকৰ আছে অপচন 18 ডি এইটো ফাইন এবাৰ তোমালোকৰ 51 51ত কি কৈছে এইটো কোৱেশ্চন কথা কৈছো 60 টকা ধনৰাশি সৰল সুতত 4 বছৰত 720 টকা হয় হয়নে এটো তোমালোকৰ এটা কন্ডিশন দিছে এইবাৰ তোমালোকৰ কৈছে কি সুতৰ হার 2% বৃদ্ধি হলে 4 বছৰত সবৃদ্ধি মূল কিমান হ'ব তানে ইয়াত দুটা সেকশন আছে তোমালোকৰ অংকটোত এবাৰ হৈছে কি এটা সুতৰ হার দিয়া আছে সেই সুতৰ হাৰৰ ওপৰত ভিত্তি কৰি এটা সুতমূল হৈছে নেক্সটত আকৌ কি কৰা হৈছে তোমালোকৰ 2% সুতৰ হার বঢ়াই দিয়া হৈছে তাৰ পিছত তোমালোকৰ নিশ্চয় সবৃদ্ধি মূল বেছি হ'ব সেইখিনি তোমালোকক উলিয়াব লাগে তেনে আমি কেনেকৈ কৰিম ইয়াত প্ৰিন্সিপল মানে মূলধন কিমান দিয়া আছে 600 টকা কোৱেশ্চনটো দিয়া আছে কিন্তু দেই তাৰপিছত টাইম কিমান আছিল তোমালোকৰ 4 বছৰ সবৃদ্ধি মূল তানে এমাউন্ট এর মান কিমান আছিল 720 টকা ফাইন তেনেহলে আমাক ইয়াত কিন্তু সুতৰ হাৰটো তোমালোকক দিয়া নাই ইয়াৰ পৰা তোমালোকক সুতৰ হাৰটো উলিয়াব লাগিব তেনেহলে তোমালোকে জানা যে ইন্টারেস্ট I is equal to amount minus principal লিখিলা সমান সমান এমাউন্টৰ মান কিমান আছিল 720 প্ৰিন্সিপালৰ মান আছিল তোমালোকৰ 600 সাবট্ৰাক্ট কৰি দিলে তোমালোকৰ ৰিজাল্ট হ'ব কিমান 120 এই 120 হল আমাৰ সৰল সুত এই সৰল সুতৰ ফৰ্মুলা তোমালোকে জানা PRT/100 তোমালোকে লিখিলা ইয়াৰ পৰা আমি উলিয়াম আগৰ সুতৰ হার তেলে ইয়া তোমালোকে ইমপ্লাইজ দিলা ভ্যালু বিলাক এতিয়া আমি পুট কৰিম পিৰ মান হল আমাৰ 600 আৰৰ মান আমাক উলিয়াব লাগে টিৰ মান 4/100 কটাকটি কৰিম এই শূন্য কাটিলা এই শূন্য কাটিলা নাই যেহেতু ইয়াত ইকুৱেল টু আছে গতিকে তোমালোকে সিধা কাটিব পাৰিবা 6 2 12 শূন্যত আছে শূন্য লগাই দিয়া ফাইন আকৌ 4 আছে নহয় ইয়াত 4 4 5 20 তাৰ মানে আমাৰ ইফালে থাকিল 5 আৰু ইফালে থাকিল মাথো 8 এই 8 টো তাৰ মানে কি বুজিলা সুতৰ হার আগৰ সুতৰ হার কিমান আছিল আমাৰ 5% কিন্তু যেহেতু সুতৰ হার বঢ়াই দিয়া হল তেনেহলে বৰ্ধিত সুতৰ হার কিমান হ'ব এবাৰ R1 লিখিম এই কাৰণে 5% plus 2% is equal to 7% এবাৰ হল তোমালোকৰ নতুন সুতৰ হার 7% যদি হয় তেনেহলে সুতটো নিশ্চয় বাঢ়িব বা বেলেগ হ'ব সেই সুতটোক আমি I1 বুলি লিখিলো I1 equal to তোমালোকৰ ফৰ্মুলা সেম P এবেলা R1 কিন্তু দেই R1 T/100 কাৰণ নতুন সুত আমাৰ R1 সুতৰ হার ফাইন এটা ভ্যালু বিলাক আমি পুট কৰিম পিৰ মান আছিল তোমালোকৰ 600 আগৰে পৰা R1 ৰ মান আমাক দিয়া আছে কিমান 7% আমি উলিয়াইছো টিৰ মান তোমালোকৰ 4 বছৰ সেই একে 4 বছৰ by 100 এবাৰ তোমালোকে কটাকটি কৰিলা এই শূন্য কাটিলা এই শূন্য কাটিলা তলত মাত্ৰ 1 থাকিল দৰকাৰ নাই সমান সমান 6 7 গুণ 42 42 into 4 42 তোমালোকে 40 পূৰণ কৰিলে 4 2 jar 8 4 4 jar 16 168 আমালোকৰ কি হৈ গল সুত না ইন্টারেস্ট তাৰ মানে তেনেহলে সুত মূল এমাউন্ট কি হ'ব প্ৰিন্সিপাল প্লাস ইন্টারেস্ট নতুন ইন্টারেস্ট I1 প্ৰিন্সিপাল কিমান আছিল তোমালোকৰ 600 ইন্টারেস্ট আছিল তোমালোকৰ 168 তোমালোকে এড কৰি দিলা 768 হৈ যাব এই হ'ব তোমালোকৰ আনসার let's see it মিলিছেনে নাই where has it gone okay ইফালে আছে এবাৰ এইটো আছে তোমালোকৰ অপশন বি তোমালোকে চাব পাৰিছা 768 টকা আশা কৰিছো তোমালোকে ভিডিওটো বুজিব পাৰিছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ নেক্সট ভিডিওত আমি 52 ৰ পৰা বাকিখিনি যিমান দূৰ পৰা যায় আমি কৰিম চোৱাৰ কাৰণে ধন্যবাদ